জয় হিন্দ দোস্তো ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকক মই পোনপ্ৰথমে কওঁ যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আপোনালোকে লাষ্টত চাই লৈ এটা কমেণ্ট কৰিব সুন্দৰকৈ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু মই এটা কথা কওঁ 100 গৰু মাৰিলে বাঘৰো মৰণে কথাষাৰ কিন্তু সত্য আপোনালোকে যোনে যোনে জানে কমেণ্ট এটা কৰিব 100 গৰু মাৰিলে বাঘৰো মৰণ হয় নহয় আৰু ঠিক তেনেকুৱা ধৰণৰ কথা মই থাম্বনেলত যি দিছোঁ এজন আমাৰ গৃহৰক্ষী জোৱান আৰু তেখেতে মানে জিলা কমাণ্ডাৰৰ লগত মিলি আমাৰ এই ডিউটি দিয়াৰ নামত 10,000 20,000 30,000 50,000লৈকে মানে দাবী উত্থাপন কৰিছিল আৰু তেখেতে এডভান্স বিচাৰিছিল কি কৰিছিল কি নকৰিছিল মই গোটেই অমৰ উজলাৰ যিটো মোৰ নিউজ ক্লিপ আছে নিউজ ক্লিপটো মই আপোনালোকক ধুনীয়াকৈ পঢ়ি বুজাই দিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এইটো চাওক गिरफ्तारी से बचने के लिए हाईकोर्ट भागा जिला होमगार्ड कमांडेंट तो এইটো মই ট্ৰেন্সলেট কৰি আপোনালোকক অসমীয়াত মই শুনাইছোঁ চাওক ন্যায়ালয়লৈ দৌৰি যায় জিলা গৃহৰক্ষী কমাণ্ডেণ্ট গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উচ্চ ন্যায়ালয়লৈ দৌৰি যায় জিলা গৃহৰক্ষী কমাণ্ডেণ্ট 10,000 টকা বিচাৰিছিল ইয়াৰ পৰা হাত সাৰিবলৈ জিলা গৃহৰক্ষী কমাণ্ডেণ্ট শৈলেন্দ্ৰ প্ৰতাপ সিঙে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অভিযুক্তই দাখিল কৰা ৰিট সন্দৰ্ভত দুৰ্নীতি বিৰোধী দলৰ পৰা এক প্ৰতিবেদন সমন কৰা হৈছে বৰ্তমান অভিযুক্তক চাৰিওফালৰ পৰা ঘেৰি ৰখা হৈছে যাৰ বাবে তেওঁ অহৰহ পলায়নৰ চেষ্টা চলাই আছে 14 ফেব্ৰুৱাৰীত দুৰ্নীতি বিৰোধী দলটোৱে জিলা হোমগাৰ্ড কমাণ্ডেণ্টৰ কাৰ্যালয়ত পদবীত থকা হোমগাৰ্ড গৌৰৱ সিং চৌহানক 10,000 টকা উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল জেৰাৰ সময়ত জানিব পৰা গৈছে যে আমলাৰ আমোলপুৰ গাঁৱৰ বাসিন্দা হোমগাৰ্ডে অভিযোগ দাখিল কৰা ৰিট সন্দৰ্ভত এণ্টি কৰাপশ্যনৰ পৰা বিচৰা ৰিপৰ্ট কৰ্তব্য আৰম্ভ কৰাৰ বাবে 50,000 উৎকোচ দাবী ধৰা পৰিল হোমগাৰ্ড সতীশ চন্দ্ৰ বৰ্মাক পুনৰ কৰ্তব্য আৰম্ভ কৰাৰ বাবে 50,000 টকাৰ উৎকোচ দাবী কৰিছিল অভিযুক্তই বিষয়টো 30,000 টকাত নিষ্পত্তি কৰিছিল ইয়াৰে 10,000 টকা আগতীয়াকৈ বিচৰা হৈছিল ইয়াৰ পিছত সতীশে 10,000 টকা লৈ আহি পালেহি ইফালে দুৰ্নীতি বিৰোধী দলটোৱে অভিযুক্ত হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰে আবদ্ধ হৈ পৰিল জেৰাৰ সময়ত তেওঁ কয় যে তেওঁ জিলা গৃহৰক্ষী কমাণ্ডেণ্টৰ নিৰ্দেশত উৎকোচ লৈছিল এই ক্ষেত্ৰতো তেওঁৰ নিৰ্দেশত হোমগাৰ্ডৰ পৰা ধন লোৱা হৈছিল সেই অভিযুক্তৰ বক্তব্যৰ আধাৰত দুৰ্নীতি বিৰোধী দলটোৱে বাৰাদাৰী থানাত দাখিল কৰা FIRত শৈলেন্দ্ৰ প্ৰতাপ সিঙৰ নামো উল্লেখ কৰিছে আপোনালোকে নিশ্চয় বুজি পালে এতিয়া কেনেকুৱা দশা হৈ গ'ল 10 20 30 40 50 মানে 10-20,000 টকাৰ কাৰণে ইমান ডাঙৰ এটা ৰেংকৰ চাকৰি আৰু তেখেতৰ জিলা অধিনায়কৰ এজন কমাণ্ডেণ্ট হয় ন তেখেতে ইমান টকা দৰমহা পায় কিন্তু এই 10-20,000 টকাৰ কাৰণে তেখেতৰ আজি ক'ত দৌৰি থাকিবলগীয়া হৈছে আপোনালোকে নিজেই গম পাইছে গতিকে আমি হ'লো সৰু মানুহ আমি সৰু হৈ থাকিব লাগিব বেছি ওপৰলৈ উৰিব নোৱাৰোঁ চৰকাৰক আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ চাকৰিটো ৰেগুলাৰ কৰি দিয়ক কিন্তু ৰেগুলাৰ কৰি নিদিয়ে এই মাজতে এইটো মই যে ক'লোঁ আপোনালোকৰ পইচাটো দিলেহে পোষ্টিং পায় বা চাৰ্টিফিকেট পায় কিবা কিবি বহুত আৰু মানে এইবিলাক কমিটিবিলাক এক নম্বৰতে মানে চৰকাৰে কি কৰিব কমিটিখন কমপ্লিটলি এই আমাৰ গৃহৰক্ষী জোৱানৰ যি কমিটি আছে কমিটিখন কমপ্লিটলি বন্ধ কৰিব লাগিব সমিতি নাইকিয়া কৰি আৰু একদম সম্পূৰ্ণ মানে অসম পুলিচৰ আণ্ডাৰত আমাৰ এইটো নিব লাগিব যেনেকুৱা যোন ষ্টেটৰ যেনেকুৱা আৰু আমাৰ অসম পুলিচৰ আণ্ডাৰত যদি গৃহৰক্ষী জোৱানসকলক লৈ যায় তেনেহ'লে এইবোৰ দুই নহ'ব মানে ছমাহৰ মূৰে পইচা দিব নালাগে সুন্দৰকৈ ডিউটিটো পাই থাকিব আৰু মই অসম চৰকাৰলৈ এটা অনুৰোধ অসম গৃহৰক্ষী জোৱান হয় এইবিলাক বন্ধ কৰক আৰু অসম চৰকাৰৰ আণ্ডাৰলৈ আমাৰ গৃহৰক্ষী জোৱানসকলক লৈ যাওক আৰু নিয়মীয়াকৰণ কৰক ধুনীয়াকৈ নিয়মীয়াকৈ যাতে ডিউটি কৰিব পাৰে সকলোৱে এনেকৈ আৰু 10-20,000 টকা ঘোচ লৈ হোমগাৰ্ডৰ ডিউটি জইনিং কৰি থাকি কি লাভ হ'ব মানে এইবিলাক একো লাভ নহ'ব জেল ভাত খাব লাগিব আজিকালি দিনকাল বহুত বেয়া আপোনালোকৰ যদি ভিডিঅ'টো চাই মোৰ ভাল লাগিলে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আমাৰ গৃহৰক্ষী জোৱান কোন চাই আছা ক'ৰ পৰা চাইছা প্লিজ কমেণ্ট এটা কৰিবা আজিলৈ জয় হিন্দ জয় ভাৰত